সৰুৰে পৰা একেলগে ডাঙৰ হোৱা বাজনীৰ আজি বিয়া। মনটো বহুত দুখো লাগি আছে। অফিচৰ ছুটীত ঘৰ আহিলে তই আমাৰ ঘৰলৈ আহ, মই আহিলোঁ নহয়, বিয়া খাবলৈ একেলগে যাম দেই বুলি ক'বলৈ মোৰ লগৰীয়া বাজনী আজি বিয়া। মনটো ভালো লাগিছে কাৰণ তাই এটা মৰমীয়াল পৰিয়াল পাইছে। আৰু এই স্মৃতিবিলাক ইউটিউবতে সাঁচি ৰাখিলোঁ। এয়া জোৰোণৰ ৰাতিৰ ভিডিঅ'। সকলোৱে কামত বিজি হৈ আছে। আজি যিহেতু পানী তুলিবলৈ যাব, সেইবাবে মই আৰু আইতাসকলৰ লগত সকলো পানী তুলিবলৈ বুলি ওলাইছোঁ। আৰু আহি এয়া বিহু নাচ আমাৰ মেণ্ডেটৰী। বিহু নহ'লে বিয়া নহয়, বিহু মেইন। আৰু সকলোৱে বহুত ফূৰ্তি কৰিছে। গাঁৱৰ বিয়াত ফূৰ্তিটো বেছিকৈয়ে হয়। আৰু এয়া আমাৰ কইনা গা ধুবলৈ ৰেডি হৈ আছে। আৰু ফালে কোলাপুৰি ওলোৱাৰ নিয়ম আছে। কইনাৰ বিভিন্ন বাধা বিঘিনিৰ পৰা ৰক্ষা পাবৰ বাবে আৰু অলপ এণ্টাৰটেইনমেণ্ট দিবৰ বাবে এই কোলাপুৰি ওলোৱা হয়। আৰু এয়া আমাৰ পেহী ভণ্টি ওলাইছে কোলাপুৰি। আৰু এয়া মই আজি বিয়ালৈ বুলি ওলাইছোঁ, মই আৰু পেহীৰ ছোৱালী। এয়া মাৰ বৰ বিয়াৰে কাপোৰ মই পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। কইনাক ইমান মৰম লাগিছে, সকলোকে তামোল দি আছে তাই। আৰু এয়া হোমৰ গুৰিত দৰা কইনাৰ খুব কথা চলিছে। আপোনালোকে আশীৰ্বাদ কৰিব তাইৰ আগন্তুক দিনবোৰ যাতে ভাল হয়। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।